অসম গণ পৰিষদ দল অসমীয়া ভাষীৰ দল বুলি বহুতেই ক'ব খুজিছিল, প্ৰয়াস কৰিছিল, কিন্তু আমি কওঁ যে অসম গণ পৰিষদ দল অসমীয়া ভাষীৰ দল হৈ আমি কেৱল থাকিব নিদিওঁ। অসমত বসবাস কৰা বিভিন্ন ভাষা জাতি জনগোষ্ঠীৰ লোকক লৈ সমন্বয়ৰ এনাজৰীডাল মজবুত কৰি সকলোকে সমমৰ্যাদা দি স্বদেশ স্বজাতি আৰু স্বাধিকাৰক আমি সৰ্বোচ্চ অগ্ৰাধিকাৰ দিওঁ। থলুৱা যি আমাৰ অৰ্থনীতি, এই অৰ্থনৈতিক ভেটিটো মজবুত কৰি হস্তশিল্প, বস্ত্ৰতাঁত, কৃষি, এনিমেল হাজবেণ্ডাৰী, ভেটেনেৰী এই ছেক্টৰবিলাকক আমি অধিক গুৰুত্ব প্ৰদান কৰি থলুৱা অৰ্থনীতি শক্তিশালী কৰি এখন সমৃদ্ধিশালী অসমৰ আমি কল্পনা কৰোঁ। আমি সপোন দেখোঁ। আমাৰ এই সপোন মংগলীয়ালৰ সপোন নহয়। আমি আমাৰ সপোন আমি বাস্তৱত ৰূপায়িত কৰিবলৈ গৈ আছোঁ, যাৰ কাৰণে আমি বিভিন্ন সময়ত আমি সমালোচনাৰ সন্মুখীন হৈছোঁ। কিন্তু মই আশা কৰিম যে অনাগত দিনত সংবাদ মাধ্যমৰ চতুৰ্থ স্তম্ভ হিচাপে আমি কৰা ভুল ত্ৰুটিবোৰ আপোনালোকে আঙুলিয়াই দেখুৱাব, গ্ৰহণ কৰিব, কাৰণ অসমৰ মানুহ ৰাজনৈতিকভাৱে এতিয়া যথেষ্ট সচেতন হৈছে। যোৱা সময়ছোৱাৰ ঠেকা খুন্দাবিলাকে ৰাইজক বাৰুকৈ শিক্ষা দিছে। গতিকে ৰাইজে সঠিকভাৱে বাট ধৰিব আৰু আমিও ৰাইজক সঠিক ডাইৰেকশ্যনত আমি আগুৱাই লৈ যাবলৈ আমি আন্তৰিকতাৰে চেষ্টা কৰিম।